নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰিছোঁ আপোনালোক ভালে আছে। আজিৰ প্ৰসংগটো হ'ল মৌনী অমাৱস্যা। এনে অমাৱস্যাটো মাহত এটা হৈয়ে থাকে, প্ৰতি মাহতে এটা অমাৱস্যা তিথি পৰে। মৌনী অমাৱস্যা কি? মৌনী অমাৱস্যা মানে হ'ল আমাৰ যি একদম পূৰ্বপুৰুষ, যাৰ পৰা সকলোবিলাক মানৱ জন্ম পাইছে, মৌন ব্ৰত ৰাখি যিটো অমাৱস্যা ব্ৰত পালন কৰা হয় আৰু পবিত্ৰ নদীত ডুবকি লগোৱা হয়, মানে গা ধুৱে বা ডুব মাৰে, ডুবকি লগায়। তো মৌনী অমাৱস্যা কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কিহৰ কাৰণে আৰম্ভ হৈছে? মৌনী অমাৱস্যা হ'ল আমাৰ যি পূৰ্বপুৰুষ মনুক কাৰ পুত্ৰ বুলি কোৱা হয়? মনুক ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ব্ৰহ্মাৰ পুত্ৰ বুলি, মানস পুত্ৰ বুলি কোৱা হয়। আৰু সেই মনুৰ পৰাই সকলোবিলাক মানৱ উৎপন্ন হৈছে বুলি কোৱা হয়। সেই মনুৰ জন্ম হৈছিল মাঘ মাহৰ অমাৱস্যা তিথিত, আৰু এই তিথিটো সেইকাৰণে মৌনী অমাৱস্যাৰ ৰূপত মনোৱা হয়। আৰু এই অমাৱস্যাত যদি আপুনি ব্ৰত ৰাখে বা পবিত্ৰ নদীত ডুবকি লগায়, তেতিয়াহ'লে কি হয়? আপোনাৰ যিমানবিলাক পাপ কৰ্ম আছে, আপুনি জানি বা নাজানি অজানিতে যিবিলাক পাপ কৰিছিল, যোৱা জন্মত কৰিছিলে, যোৱা জন্মত কৰা পাপখিনিতো আপোনাৰ এতিয়া মনত নাই, সেইখিনিও আপোনাৰ পিতৃদোষ হিচাপে আপোনাৰ যিকোনো কামত বাধা বিঘিনি লগাই থাকে বা মনটো অশান্ত হৈ থাকে, যিটোক ৰাহুকেতু লম্ভা বুলি কোৱা হয়। গতিকে মৌনী অমাৱস্যাটো সেইকাৰণে মানুহে পালন কৰে, পবিত্ৰ নদীত গা ধুৱে বা ব্ৰত ৰাখে, মৌন ব্ৰত ৰাখে। এইটোৱে হ'ল মৌনী অমাৱস্যা। এইবাৰ 2025 মৌনী অমাৱস্যা কেতিয়া পৰিছে? 29 জানুৱাৰী। 29 জানুৱাৰী মানে কালি। আৰু আজি 28 জানুৱাৰী 7:35, এই আবেলিৰ সন্ধিয়া 7:35 পৰা এই তিথিটো আৰম্ভ হৈছে আৰু কালি সন্ধিয়া 6:05 এই তিথিটো থাকিব। মহাকুম্ভ মেলাত প্ৰয়াগৰাজতো বহুত মানুহ গৈছে মৌনী অমাৱস্যাৰ কাৰণে। হৰিদ্বাৰো যায় বহুত মানুহ, বা ৰাম জন্মভূমি অযোধ্যা সৰজু নদীতো যায়, বা যিকোনো পবিত্ৰ নদীবোৰত মানুহে নিজৰ নিজৰ আশে পাশে থকা মৌনী অমাৱস্যাত ডুবকি লগাই স্নান কৰে আৰু কৰে, পূৰ্বপুৰুষসকলৰ ক্ষমা প্ৰাৰ্থনা কৰে, যাতে এতিয়া যিকোনো নিগেটিভিটি, যিটো নাকাৰাত্মক শক্তিবিলাক গুচি যায় তেওঁলোকৰ ঘৰৰ পৰা, তেওঁলোকৰ নিজৰ শৰীৰৰ পৰা, যাতে নাকাৰাত্মক নিগেটিভিটিবিলাক গুচি যায়। এইখিনি আছিল মৌনী অমাৱস্যাৰ কথা। মৌনী অমাৱস্যা সেয়া ঋষি মনুৰ স্মৃতিত জন্মদিন হয় আচলতে মৌনী অমাৱস্যাটো। আৰু এই তিথিটোত আমি পূৰ্বপুৰুষসকলক আমি যদি কিবা কৰিছোঁ, আমাৰ যিবিলাক মা দেউতা যিবিলাক স্বৰ্গগত হৈ গৈছে, তেওঁলোকক ক্ষমা মাগাৰ কাৰণে, আৰু আমি পূৰ্বজন্মত যিবিলাক পাপ বা যিবিলাক হিংসাৰ কাম কৰিছিল তাৰ কাৰণে ক্ষমা মাগাৰ কাৰণে, আৰু এই জন্মটোত যাতে আমি তাৰ পৰা যিকোনো পাপ কামৰ পৰা, পাপ বিচাৰৰ পৰা অব্যাহতি পাই এটা নতুন ভাল জীৱন লাভ কৰি, এইটোৱে হ'ল মৌনী অমাৱস্যা উদযাপনৰ মূল বিষয়বস্তু। তেতিয়াহ'লে আজিলৈ আহিছোঁ মাই ডিয়াৰ ভিউৱাৰ্ছ, চেনেলটো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। মই কুকিং, ট্ৰেভেলিঙৰ লগতে এনেকুৱা ধৰণৰ জ্ঞানৰ কথাবিলাকো, এডুকেশ্যন ৰিলেটেড কথাবিলাকো শ্বেয়াৰ কৰি থাকিম। আজিলৈ আহিছোঁ, বাই বাই।